Hello everyone, welcome to Hello Economics India. মই প্ৰণতি দাস স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আমি ডিসকাস কৰি আছিলো FY UGP 4th সেমিষ্টাৰৰ কোৱেশ্চন পেপাৰ সমূহ আৰু আজি আমি ডিসকাস কৰিম এডভান্স মেক্ৰ ইকনমিক্সৰ সেকেন্ড পাৰ্ট। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম কোৱেশ্চনটো আপোনাৰ দিয়া আছে the effect of an increase in interest rate on the firm's inventory to sale ratio. প্ৰথমতে আমি জানিব লাগিব যে আমাৰ ইনভেন্টৰী মানে কি হয়। ইনভেন্টৰী মানে হৈছে আমাৰ ষ্টক। কোনো এটা সামগ্ৰী যেতিয়া আমি বাল্কত বা এটা বৃহৎ পৰিমাণে আমাৰ হাতত মজুত ৰাখো তাক ইনভেন্টৰী বুলি কোৱা হয়। সো চাওচোন দিয়া আছে যে an increase in the interest rate raises the cost of holding inventory for firm. যেতিয়া ইন্টারেস্ট রেট বাঢ়ি যায় তেতিয়া cost of holding inventory for the firm increases. তাৰ মানে ইন্টারেস্ট রেট যেতিয়া আমাৰ বাঢ়ে তেতিয়া ইনভেন্টৰী আমাৰ হাতত ৰাখিব পৰা কষ্টটো আমাৰ বাঢ়ি যায়। মানে যিকোনো বস্তু এটাৰ দাম আমাৰ বাঢ়ি যায়। কৈছে as a result the firm are incentivized to reduce their inventory level to minimize carrying cost. যে তেতিয়া আমি ইনভেন্টৰীৰ লেভেলটো আমাৰ কমি যায়। যে আমি যিকোনো বস্তু এটা ষ্টক কৰি ৰাখিব পৰা কেপাচিটিটো আমাৰ কমি যায়। Therefore the inventory to sale ratio decreases when interest rate increases. হকচোন আমি চাও যে ইনভেন্টৰী টু সেল ৰেচিঅ'ৰ ফৰ্মুলাটো কেনেকুৱা হয়। যে ইনভেন্টৰী আৰু সেলৰ ফৰ্মুলাটো হয় এনে ধৰণৰ, আমি শৰ্টকাটত লিখো ইনভেন্টৰী টু সেল ৰেচিঅ'। সো ইনভেন্টৰী আৰু সেলৰ ৰেচিঅ'টো হৈছে ইনভেন্টৰী ডিভাইডেড বাই সেলস। ইন্টারেস্ট রেট বাঢ়িলে ইনভেন্টৰী টু সেল ৰেচিঅ' ডিক্ৰিজ হয় when interest rate increases. যদি আমাৰ ইনভেন্টৰীটো কমি যায় সেলটো যদি আমাৰ বাঢ়ে তেন্তে আমাৰ ৰেচিঅ'টো কমি যাব নহয় জানো। আমাৰ ইন্টারেস্ট রেট বাঢ়িলে কষ্ট অফ হোল্ডিং ইনভেন্টৰীও আমাৰ বাঢ়ি যাব। কষ্ট বাঢ়া মানে কি আমাৰ যিখিনি বস্তু আমি আগত কিনিব পাৰিছিলো তাতকে আমি কি হ'ব যে কম বস্তু ৰাখিব পাৰিম। তেতিয়াহ'লে ফাৰ্মৰ ইনভেন্টৰী লেভেলটো আমাৰ কমি যাব। তাৰ মানে আমাৰ প্ৰডাকশনো আমাৰ কমি যাব। So as a result the inventory grows slower or shrink compared to sale, reducing the inventory to sale ratio. ইয়াত সেইটোৱে কৈছে যে ইনভেন্টৰীটো আমাৰ তেতিয়া আমাৰ ষ্টকটো আমি লাহে লাহে বঢ়াম যেতিয়া ইন্টারেস্ট রেট বাঢ়ে। তাৰ মানে কি হ'ব আমাৰ সেল কমি যাব আৰু সেইকাৰণে ইনভেন্টৰী টু সেল ৰেচিঅ' কমি যাব। আহকচোন নেক্সট কুৱেশ্যনটো লৈকে যাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে ডিফাইন MEC। যে MECৰ ফুল ফৰ্মটো হৈছে মাৰ্জিনেল ইফিচিয়েঞ্চি অফ কেপিটেল। সো মাৰ্জিনেল ইফিচিয়েঞ্চি অফ কেপিটেলক আমি কেনেধৰণে লিখিব পাৰো। The marginal efficiency of capital is the expected rate of return on an additional unit of capital assets over its cost. In simpler term, it represents the profitability of investing in one more unit of capital based on expected future earning. So ইয়াত কোৱা হৈছে যে আমাৰ marginal efficiency of capital মানে expected rate of return on an additional unit of capital assets over its cost. তাৰ মানে আমি যদি additional unit আমি add কৰো আমাৰ existing কি হয় যে capitalত এটা additional unit of capital বঢ়োৱাৰ ফলত আমাৰ expected rate of return
সেই কেপিটেলৰ পৰা আমাৰ যিটো ৰিটাৰ্ণ হয় সেইটোত কি চেঞ্জ হ'ব সেইটোক কোৱা হয় আপোনাৰ মাৰ্জিনেল ইফিচিয়েঞ্চি অফ কেপিটেল simpler termsত কোৱা হৈছে it represents the profitability of an investing in one more unit of capital যে আমি যদি এটা ইউনিট আমি বঢ়াও আৰু তাৰ ফলত আমি সেই কেপিটেল এছেটৰ পৰা আমি কি প্ৰফিট লাভ কৰিম সেইটোকে কোৱা হয় আপোনাৰ মাৰ্জিনেল ইফিচিয়েঞ্চি অফ কেপিটেল আহকচোন আমি নেক্সট কোৱেশ্চনটো লৈকে যাওঁ বা মাৰ্জিনেল ইফিচিয়েঞ্চি অফ কেপিটেলৰ ফৰ্মুলাটো হৈছে এনে ধৰণৰ যে MEC ইকুৱেল টু এক্সপেক্টেড এনুৱেল ৰিটাৰ্ণ ডিভাইডেড বাই কষ্ট অফ কেপিটেল এছেটছ ইনটু 100 আহকচোন আমি নেক্সট কোৱেশ্চনটো লৈকে যাওঁ নেক্সট কোৱেশ্চনটো দিয়া আছে ষ্টেট কেইনছ সাইকোলজিকেল ল অফ কনজাম্পচন ইয়াত দিয়া আছে যে কেইনছৰ সাইকোলজিকেল ল অফ কনজাম্পচনটো মেনশ্যন কৰিব দিছে এনসাৰত দিয়া আছে Keynes propounded the fundamental psychological law of consumption on the basis of consumption function ইয়াত কোৱা আছে যে কেইনছে ফাণ্ডামেণ্টেল সাইকোলজিকেল ল অফ কনজাম্পচনটো কনজাম্পচন ফাংচনৰ ওপৰত বেছ কৰি লিখিছে আৰু প্ৰথমে আমি জানিব লাগিব যে কনজাম্পচন ফাংচন কি হয় আৰু কনজাম্পচন ফাংচন হৈছে আপোনাৰ এটা ৰিলেশনশ্বিপ কাৰ মাজত যে কনজাম্পচন আৰু ইনকামৰ মাজত আমি ইনকামটো y বুলি ধৰো সো কনজাম্পচন আৰু ইনকামৰ ৰিলেশনশ্বিপ সো কেইনছৰ মতে সাইকোলজিকেল ল অফ কনজাম্পচনৰ ডেফিনেশনটো ইয়াত দিয়া আছে বাট ইন শৰ্ট আমি ক'ব পাৰো যে সাইকোলজিকেল ল অফ কনজাম্পচনটো কি হয় যে as income increases consumption also increases but not by as much as the increase in income তাৰ মানে মানুহৰ ইনকাম বাঢ়াৰ ফলত কনজাম্পচনো বাঢ়ে কিন্তু ইনকাম যিটো হাৰত বাঢ়ে বা যিটো প্ৰপৰ্শনত বাঢ়ে আমাৰ কনজাম্পচন সেইটো প্ৰপৰ্শনত নাবাঢ়ে আহকচোন আমি ৰিজনটো চাওঁ because Keynes believed that behavior was rooted in human nature. People tend to spend a portion of any income increase and save the rest, even if their needs are not fully met. ইয়াত কোৱা আছে যে হিউমেনৰ এটা টেন্ডেন্সি থাকে যে ইনকাম বাঢ়িলে তেওঁৰ এটা পৰ্শন তেওঁ সেভ কৰে তো আমি ম্যাক্ৰোইকনমিক্সৰ কনসেপ্টত পাই আহিছো যে ইনকাম ইকুৱেল টু C প্লাস S ইয়াত হৈছে এটা পৰ্শন হৈছে কনজাম্পচন আৰু এটা পৰ্শন হৈছে আপোনাৰ সেভিংস সো যেতিয়া আমাৰ ইনকাম বাঢ়ে কনজাম্পচনো বাঢ়ে কিন্তু যেহেতু ইনকাম বাঢ়াৰ প্ৰপৰ্শনত কনজাম্পচনটো নাবাঢ়ে তাৰ মানে তাৰে এটা পৰ্শন মানুহে সেভ কৰে ফৰ ফিউচাৰ ইউজ আহকচোন আমি নেক্সট কোৱেশ্চনটো লৈকে যাওঁ নেক্সট কোৱেশ্চনটো হৈছে what are the factors that may lead to an increase in demand for housing there are several factors that can lead to an increase in housing demand and which include economic growth and rising income which make it easier for people to afford homes এটা কোৱা হৈছে যে বহুতবোৰ ফ্যাক্টৰে আপোনাৰ হাউসিং ডিমান্ডবোৰ ইনক্ৰিজ কৰে আৰু তাৰে ভিতৰত আপোনাৰ ইকনমিক গ্ৰোথ বা মানুহৰ ইনকাম লেভেলে বা ৰাইজিং ইনকাম লেভেলে ইফেক্ট কৰে হাউসিং ডিমান্ডত যেতিয়া আমি হাউসিং ডিমান্ডৰ কথা কওঁ বা ফ্যাক্টৰস অফ হাউসিং ডিমান্ডৰ কথা কওঁ তাত দুই ধৰণৰ ফ্যাক্টৰসে আমাক ইনফ্লুয়েন্স কৰে বা এফেক্ট কৰে এটা হৈছে আপোনাৰ ডিমান্ড সাইড ফ্যাক্টৰ আৰু আনটো হৈছে আমাৰ সাপ্লাই সাইড ফ্যাক্টৰ সো ডিমান্ড সাইড ফ্যাক্টৰৰ ভিতৰত আপোনাৰ ইন্টারেস্ট ৰেট ইকোনমিক গ্ৰোথ নাম্বাৰ অফ হাউসহোল্ড
availability of mortgages, then availability of housing, speculative demand, এইসমূহ ফেক্টৰে আমাক এফেক্ট কৰে। আনহাতে যেতিয়া আমি সাপ্লাই সাইড ফেক্টৰৰ কথা কওঁ তেতিয়া supply of household, suppose number of selling বা আপোনাৰ number of সেলাৰৰ কথা ক'ব পাৰে বা নিউ বিল্ডছ বা নতুন যিখিনি কনষ্ট্ৰাকচন হৈছে সেইখিনিৰ কথা ক'ব পাৰে। Our next question to দিয়া আছে briefly explain the concept of purchasing power parity. So purchasing power parity কি হয়? যে it's an economic theory that compare the relative value of currencies by examining what a specific amount of money can buy in different countries. So purchasing power parity হৈছে এটা ইকনমিক থিয়ৰী য'ত দুটা কান্ট্ৰিৰ কাৰেন্সিটো কম্পেয়াৰ কৰা হয় আৰু চোৱা হয় যে এটা স্পেচিফিক এমাউণ্ট অফ মানি দি আমি কিমানখিনি গুডছ এণ্ড চাৰ্ভিচেছ বা কিমানখিনি বস্তু আমি কিনিব পাৰো কম্পেয়াৰ টু বেলেগ এটা কান্ট্ৰি। So it suggests that in the long run, exchange rates should adjust to equalize the purchasing power of currencies, meaning a set amount of money should buy the same goods and services in any country. So long run purchasing power parity আমাক exchange rate to equalize কৰাত help কৰে। আমি same amountৰ পইচা দি বা same amountৰ মানি দি আমি যদি এখন দেশত যিমানখিনি পৰিমাণৰ আমি কিনিব পাৰো সেইখিনি সম পৰিমাণে আমি বেলেগ এখন দেশতো কিনিব পাৰিব লাগিব হেতুৰ কাৰণে আমাৰ হেল্প কৰে। So in simpler terms, purchasing power parity helps determine if a country is overvalued or undervalued compared to another country by looking at the price of a common basket of goods and services. যে যিকোনো এটা দেশৰ a bucket of goods and services মানে যিকোনো এটা পৰিমাণৰ বা যিকোনো এটা ইউনিটৰ goods and services যাতে আমি সেম প্ৰাইচেদি কিনিব পাৰো সেম প্ৰাইচেদি দুখন কান্ট্ৰিত সম পৰিমাণে কিনিব পাৰো হেতুৰ বিষয়ে purchasing power parity আমাৰ কাম কৰে যাতে আমাৰ চেঞ্জ ৰেটটো overvalued বা undervalued বা আমাৰ যিকোনো দেশ এখনৰ কারেন্সিটো overvalued বা undervalued নহয়। So if a currency can buy significantly more or less than expected based on the exchange rate, it suggests a purchasing power parity misalignment. যিকোনো এটা দেশৰ কারেন্সি দি যদি আমি 1 কিলো আলু যদি আমি 10 টকাত কিনিব পাৰো যদিও বা আজিকালি 10 টকা নহয় যে যদি এখন কান্ট্ৰিত 10 টকাত 1 কিলো আলু কিনিব পাৰো তেন্তে বেলেগ এখন দেশতো আমি 10 টকা দিয়ে 1 কিলো আলু কিনিব পাৰিব লাগিব আৰু যদি তাতকে বেছি দামত কিনিব লগিয়া হয় বা কম দামত কিনিব লগিয়া হয় তাৰ মানে এটো এটা সিচুৱেচন আপোনাৰ য'ত purchasing power parity misalignment হয়। আশা কৰিছো আপোনালোকে বুজিব পাৰিছে। আহকচোন নেক্সট কোৱেশ্চনটো লৈকে যাও। আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে what are the two main components of balance of payment? So balance of payment or main component দুটা কি কি? So balance of payment or main component দুটা হৈছে আপোনাৰ current account আনটো হৈছে আমাৰ capital account. Current account কি হয়? A current account is a major component of a country's balance of payment, tracking transactions related to goods, services, income, and current transfer. So, current income account এ আপোনাৰ balance of payment or transaction related matter বোৰ চাই যেনে goods and services, income, and current transfer সমূহ। So it essentially reflects a country's net income from abroad and is a
key indicator of its international economic positions. So, current account আমার country's net income from abroad মানে বাহিৰৰ পৰা যেটো আমাৰ earning হয় সেইখিনি আৰু international economic positions to বুজায় আৰু capital account কি হয় যে the capital account is a country's balance of payment track the net change in ownership of national assets due to transaction between resident and non-resident. So capital account to hoise net changes in ownership of national assets. যে দেশত যিখিনি সা সম্পত্তি আছে হেতু ট্ৰানজেকশন সমূহ চাই কাৰ মাজত যে ৰেসিডেন্ট আৰু নন ৰেসিডেন্টৰ মাজত essentially reflects the financial flow that impact a country's foreign assets and liabilities. This includes items like foreign direct investment, portfolio investment, and other capital transfers. So, our capital account our financial flows সমূহ পৰ্যবেক্ষণ কৰে আৰু countryৰ foreign assets আৰু liabilities সমূহৰ হিচাপ ৰাখে আৰু এটো include ইয়াত কি include হয় আপোনাৰ foreign direct investment, portfolio management and other capital transfer সমূহ আহকচোন চাও components সমূহ যেতিয়া আমি balance of payment ৰ কথা কও current accountত আমি trade in goods, factor trade in services, non-factor trade in services, private transfer payments, then official transfer payments সমূহ সাঙুৰি লয় capital accountত foreign investment, external assistance, commercial borrowing, IMF borrowing, then non-resident deposits, rupee debt services, and other flows সমূহ include কৰে Our next question to দিয়া আছে what is the difference between warranted rate of growth and natural rate of growth so warranted rate of growth আৰু natural rate of growth হৰ difference সমূহ mention কৰিব দিছে আৰু ইয়াত warranted rate of growth আৰু natural rate of growth হৰ difference সমূহ দিয়া আছে আপোনালোকে ভিডিওটো পোস্ট কৰি নাইবা স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে আমাৰ next question to দিয়া আছে Name two key factors that drive endogenous growth. ইয়াত কোৱা হৈছে যে endogenous growthৰ দুটা key factorsৰ বিষয়ে mention কৰিব দিছে। So প্ৰথমতে আমি জানিব লাগিব যে endogenous শব্দটোৰ অৰ্থ কি? Endogenous শব্দটোৰ অৰ্থ হৈছে internal। আৰু আমি ডেভেলপমেন্টৰ যেতিয়া কথা আলোচনা কৰো তেতিয়া আন এটা আমি থিওৰিৰ কথা পাও যে এক্সোজেনাস আৰু এক্সোজেনাসৰ মিনিং হৈছে এক্সটাৰ্নাল যে এন্ডোজেনাস গ্ৰোথ থিওৰিৰ বা যিখিনি ভিতৰৰ পৰা আমি যদি গ্ৰোথ বা ডেভেলপমেন্ট কৰিব লাগে তাত দুটা কি ফ্যাক্টৰস হৈছে প্ৰথমটো হৈছে আপোনাৰ ইনোভেশন আৰু সেকেন্ডটো হৈছে হিউম্যান ক্যাপিটাল ডেভেলপমেন্ট সো হিউম্যান ক্যাপিটাল মানে হৈছে আমি যেটো মানৱ সম্পদৰ কথা কওঁ আৰু ইনোভেশন হৈছে আপোনাৰ নতুনকে কোনো এটা বস্তু বিস্কাৰ বা ইমপ্ৰুভমেন্ট কৰা সো যেতিয়া আমি হিউম্যান ক্যাপিটাল ডেভেলপমেন্টৰ কথা কওঁ তাত আমি যদি আমি হিউম্যান ক্যাপিটালৰ ডেভেলপমেন্ট কৰিব লাগে তেতিয়া আমি ইনভেষ্টমেন্ট কৰিব লাগিব এডুকেশন স্কিল আৰু ট্ৰেইনিংৰ ওপৰত সো দ্যাট কি হয় যে আমাৰ প্ৰডাক্টিভিটি বাঢ়ে আৰু সেকেন্ডটো হৈছে আমাৰ ইনোভেশন ৰিসার্চ এন্ড ডেভেলপমেন্ট
আৰু যেতিয়া আমি ইনোভেশন ৰিসার্চ আৰু ডেভেলপমেন্টৰ কথা কওঁ তাৰ মানে আমি টেকনলজিক্যাল প্ৰগ্ৰেছৰ কথা কওঁ টেকনলজিক্যাল প্ৰগ্ৰেছ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইনোভেশন কৰিব লাগিব আৰু নলেজ ক্ৰিয়েশন কৰিব লাগিব সো মানে নলেজটো আমাৰ বঢ়াব লাগিব আৰু সেইটোৱে আমাৰ কি কৰে যে লং ৰানত কোনো এটা ইকোনমি গ্ৰো কৰা হেল্প কৰে আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে what happened to an economy's unemployment and inflation rate if the central bank repeatedly increases the money supply ইয়াত সোধা হৈছে যে সেন্ট্রাল ব্যাংকে যদি ক্ৰমান্বয়ে মানি সাপ্লাই বঢ়াই থাকে তেতিয়া আনএমপ্লয়মেন্ট আৰু ইনফ্লেশন ৰেটৰ ওপৰত কি এফেক্ট হয় আহকচোন চাও if a central bank repeatedly increases the money supply it generally leads to higher inflation rate and potentially lower unemployment in the short run central bankor banke যেতিয়া money supply increase কৰি থাকে effect to ইনফ্লেশন আৰু আনএমপ্লয়মেন্টৰ ওপৰত দুই ধৰণে আমি আলোচনা কৰিব পাৰো এটা হৈছে শৰ্ট ৰান আৰু আনটো হৈছে লং ৰান সো শৰ্ট ৰানত যেতিয়া মানি সাপ্লাই বাঢ়ে ইনফ্লেশন লেভেলো বাঢ়ে আৰু আনএমপ্লয়মেন্ট কমে কিন্তু লং ৰানত মানি সাপ্লাই ইনক্ৰিজ হোৱাৰ ফলত ইনফ্লেশন ৰেটটো বাঢ়ে আৰু আনএমপ্লয়মেন্টৰ ওপৰত একো এফেক্ট নহয় যেটো এফেক্ট হয় হেতু একেবাৰে সামান্য আহকচোন আমি নেক্সট কোৱেশ্চনটো লৈকে যাও আমাৰ লাষ্ট কোৱেশ্চনটো দিয়া আছে what are the determinants of induced investment induced investmentor determinants সমূহ কি প্ৰথমতে আমি জানিব লাগিব induced investment কাক কয় induced investment is the type of investment that changes with the level of income or output so induced investment hoise ene dhoroner investment jitu level of income ba output or change or folot investment ot change hoy so induced investment influence hoy dui dhorone income demand আর দ্বিতীয়টো হৈছে profit expectation যেতিয়া আমি level of income or কথা কও as national income or consumer demand rises firm invest more to expand production so মানুহৰ যেতিয়া demand বাঢ়ি যায় তেতিয়া ফার্ম সমূহে production process to বঢ়োৱাত বা productionত বেছি ইনভেস্টমেন্ট কৰে so that তালোকৰ production বাঢ়ি যায় আৰু next to হৈছে profit expectation higher profits from increased sale motivates business to invest so যেতিয়া profit expectation আমাৰ বেছি থাকিব তেতিয়া businessত মানুহে বা producer সমূহে বেছিকে invest কৰিব So 2 marks or question homo ami yate hamorini marilo. So jehetu amar 2 marks or question hoy hekarne amar video to okoman besi digolia hoi goise. Ar jodi apnaloke mor video to bhal paise tente like comment aru subscribe koribo. Aru apnalokor jodi kiba query thake apnaloke mok comment koribo paribo naiba mor email id helloeconomicsindia@gmail.com yad apnaloke mok mail koribo paribo.